কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বৃহত্তৰ মালিবাৰী পথাৰ অঞ্চলৰ একমাত্ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গ্ৰীণ ভেলী জাতীয় বিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীক জনাই সম্বৰ্ধনা। এই সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ নজমুল হকৰ পৰিচালনাত অনুষ্ঠিত কৰে এখনি সম্বৰ্ধনা সভা। এই সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে সাফল্য লাভ কৰা বিদ্যালয়খনৰ 20 গৰাকীকৈ কৃতি ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে জনাই সম্বৰ্ধনা। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা 20 গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ ভিতৰত 12 গৰাকী প্ৰথম আৰু 8 গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইয়াৰ পিছত বিদ্যালয়ৰ পৰিচালন সঞ্চালক আব্দুল ৱাহাব আনচাৰীৰ পৌৰোহিত্যত আয়োজিত সভাত নগৰ বেৰাস্থিত হোলী চাইল্ড একাডেমীয়েও বিশেষভাৱে কৃতি ছাত্ৰ ছাত্ৰীক জনাই সম্বৰ্ধনা। সভাত নগৰবেৰাৰ BPC কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নিৰ্মল চন্দ্ৰ ভূঞা, ইয়াৰে অৱসৰী অধ্যাপক আলহাজ আমজাদ হুছেইন, কবি আলাউদ্দিন আলামিন আৰু খাজল উদ্দিন আহমেদে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি আগবঢ়াই গুৰুত্বপূৰ্ণ বক্তব্য। ফলাফলত আমাৰ বিদ্যালয়ৰ পৰা 20 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তথাপি আমাৰ শিক্ষকসকলৰ পৰিশ্ৰমৰ ফলত বা ছাত্ৰসকলৰ চেষ্টাৰ বলত 100% উত্তীৰ্ণ হৈছে। এওঁলোকৰ ভিতৰত 12 জনেই প্ৰথম বিভাগত উত্তীৰ্ণ আৰু 8 জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আমি সঁচাকৈ সুখী। এই 10 অঞ্চলত পিছপৰা অঞ্চল আমি যিখিনি ফেচিলিটি দিব পৰা নাছিল, তাৰ মাজতেও শিক্ষকসকলে আপ্ৰাণ চেষ্টাত আজি আমাৰ গ্ৰীণ ভেলী জাতীয় বিদ্যালয়ৰ এইটো গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই চেগতে আমি সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক মণ্ডলীসকলক আমি বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিদ্যালয়খন আৰু উন্নতিৰ শিখৰত আমি আগবঢ়াই নিম, ইয়াৰ এটা সংকল্প হিচাপে লৈ আজি আমাৰ মাজতে উপস্থিত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদকো আছে, আমাৰ নিযুক্তি লোৱা আমাৰ MD আছে, এখেতক আমি হয়তো নতুনকৈ দায়িত্ব দিছোঁ। আৰু আমাৰ সম্পাদক মহোদয়ো আমাৰ স্কুলৰ উন্নয়নৰ স্বাৰ্থত যথেষ্টখিনি অৱদান আগবঢ়াইছে। আমি আশাবাদী আপোনালোকে আমাৰ অঞ্চলস্থ মানুহ আমাৰ ফালে অলপ নজৰ ৰাখিব, যাতে আমাৰ এই 10 অঞ্চলত আমি শিক্ষানুষ্ঠান আগবঢ়াই আমাৰ এই অঞ্চলৰ এটি গৌৰৱ আমি কঢ়িয়াই আনিব পাৰোঁ। মহোদয়ৰ নাম মোহাম্মদ পেৰেলি। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গ্ৰীণ ভেলী জাতীয় বিদ্যালয়ৰ পৰা মই প্ৰথম উত্তীৰ্ণ হৈ 77.16 নম্বৰত মই উত্তীৰ্ণ হৈছোঁ। মই ভাবিছোঁ এম জিত গোৱালপাত যাম, তারা আমার ছাৰ হলে আহিছে ঘৰত কি কয় ঘৰত ডিচাইড যি হ'ব সেইটো কৰিব লাগিব। সায়েন্সত পঢ়াৰ পাছত কি কৰিবা? সমাজৰ কাৰণে কি কৰিবা? সমাজৰ মানে কৰিবলগীয়া বহুত আছে। মই এজন মানে শিক্ষিত নাগৰিক হয়, যি কৰিব লাগে সেইটো কৰিব লাগিব। মোৰ তোমাৰ জীৱনৰ লক্ষ্য কি? ডক্টৰ। মোৰ জীৱনৰ লক্ষ্য ডক্টৰ। মোৰ নাম আক্তাৰা বেগম, মোৰ দেউতাৰ নাম আব্দুল আজিজ। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হৈ 70.16% উত্তীৰ্ণ হৈছোঁ। উত্তীৰ্ণ হোৱাৰ পাছত তুমি ক'ত ইয়াৰ পাছত অধ্যয়ন কৰিবলৈ ইচ্ছা কৰিছা? এতিয়া মা দেউতাৰ ডিচিশ্যন লৈ আছে। কোন বিষয়ত পঢ়িবা? ছায়েন্সত। ছায়েন্সত। ভৱিষ্যতে তোমাৰ লক্ষ্য কি? কি কৰিবা? মই এজন সুনাগৰিক ডক্টৰ হয়। তুমি ইমানখিনি সফলতা লাভ কৰিছা, ছাৰ বাইদেউসকলে তোমালোকক কেনেকৈ সহায় কৰিছে? ছাৰ বাইদেউসকলে আমাক বহুত কষ্ট কৰি শিকাইছে। ছাৰ বাইদেউসকলৰ কাৰণে আমি এইখিনি উত্তীৰ্ণ হ'ব পাৰিছোঁ। তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। ল'ৰা ছোৱালীয়ে প্ৰথম 11 জন মানুহ ফাৰ্ষ্ট পাইছে আৰু 9 জন মান ছেকেণ্ড। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। সেইটোও কোনো কথা নহয়। আজিকালি আপোনালোকে জানে যে বৰ্তমান আমাৰ কামৰূপৰ যিজন DC কীৰ্তি জল্লি, এই মানুহজন একদম কম পৰিয়ালৰ মানুহ আছিল, কিন্তু তেওঁ লেখাপঢ়া কৰি শেষত গৈ তেওঁ IAS পাছ কৰিলে, এতিয়া DC হৈ গ'ল। গতিকে মই ল'ৰা ছোৱালীক এইটো কথাই কওঁ, নকল কৰাটো
একদম মানে কেঞ্চেল কৰি দিব লাগিব। একদম কিতাপবিলাক পঢ়ি পঢ়ি নিজে মাথাৰ ভিতৰত এইবিলাক আহি পেলাই যেতিয়া বুজি পাব, তেওঁলোকে ইন ফিউচাৰ বহুত ভাল উন্নত হ'ব বুলি এইটো মই আশীৰ্বাদ জনাই মোৰ বক্তব্য। হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হোৱা আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ বিদ্যালয়ৰ অধ্যয়নত আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল সুখ খাতিৰে যোৱা HSLC পৰীক্ষাত উত্তীৰ্ণ হ'ল। সেই হিচাপে আমি গ্ৰীণভেলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। লগতে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আদৰ্শ হৈ থাকিব। এই বিদ্যালয়ত অধ্যয়ন কৰা বা শিক্ষা প্ৰদান কৰা সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলকো এই স্বাগতে আমি ধন্যবাদ জনাই আমি আমাৰ সম্বৰ্ধনা পৰ্ব আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। সেয়েহে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীকেই আমি অনুৰোধ জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই আজিৰ এই শুভ কাৰ্যসূচী উদ্বোধন কৰাৰ কাৰণে অনুৰোধ জনালোঁ।